নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইউপিএসসি ফালৰ পৰা যিখিনি আমাৰ ইণ্ডিয়া পাৰামিলিটাৰী ফৌজ আছে সিআইএসএফ বিএসএফ আইটিবিপি আসাম ৰাইফল এছএছবি এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট মুকলি হৈছে তাত কিমান কোৱালিফিকেশ্যন লাগিব কোনে কিমান দৌৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে ল'ৰা ছোৱালী সকলোৱে যেহেতু এপ্লাই কৰিব পাৰিব ফুল ডিটেইলি আলোচনা কৰিম কেতিয়াৰ পৰা এপ্লাই হৈছে আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটৰ লগতে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আগবঢ়াই থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ টোটেল পোষ্ট মুকলি হৈছে আপোনালোকৰ 506টা পোষ্ট মুকলি হৈছে আপোনালোকৰ বিএসএফৰ পোষ্ট আছে 186টা আপোনালোকৰ সিআৰপিএফৰ পোষ্ট আছে 120টা সিআইএসএফত 100 আৰু আইটিবিপিত 58 এছএছবিত 42টা টোটেল 506 506টা পোষ্ট মুকলি হৈছে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে আপোনালোকৰ 24 তাৰিখ 4 মাহ 2024 পৰা অৰ্থাৎ এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰা এপ্লাই হৈ আছে আৰু লাষ্ট ডেট হৈ গ'ল 14 তাৰিখ 5 মাহ 2024 মানে মে মাহৰ আপোনালোকৰ 14 তাৰিখলৈকে অনলাইন এপ্লাইটো চলি থাকিব তাৰ আগতে আপোনালোকে যদি এপ্লাই কৰিব ইচ্ছুক হয় তেন্তে এপ্লাই কৰি ল'ব লাগিব ইয়াৰ পিছত আহিলে আমাৰ ফাৰ্ষ্ট টাইম যেহেতু এক্সাম হ'ব এক্সাম আমাৰ অসমতে আপোনালোকে এক্সামসমূহ দিব পাৰিব অল ইণ্ডিয়াত এক্সাম চেণ্টাৰ আছে অসমৰ যোৰহাটত আছে গুৱাহাটীত আছে তাৰপিছতে ইটানগৰত আছে আৰু শ্বিলঙত আছে 4টা চেণ্টাৰ অসমত আছে অসমতে আপোনালোকে পৰীক্ষাসমূহ দিব পাৰিব কিন্তু এইটো অনলাইন পৰীক্ষা নহয় অফলাইন আপোনালোকৰ OMR বেছত পৰীক্ষা হ'ব আপোনালোকৰ অফলাইনত পৰীক্ষাটো দিব লাগিব তাৰপিছত চাই লওঁ আহক আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে হাইট চেজ কিমান লাগিব ৰানিং কিমান কৰিব লাগিব যিহেতু এইখিনি এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পাৰামিলিটাৰী ফ'ৰ্চ হয় ইয়াত আপোনালোকৰ হাইট চেষ্টৰ থাকিব লাগিব আৰু ফিজিকেল ফিটনেছ থাকিব লাগিব মেডিকেল টেষ্ট ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আপোনালোকৰ আমাৰ অসমৰ ল'ৰা ছোৱালী সকলৰ কাৰণে অল ইণ্ডিয়া বেছত আপোনালোকে যেহেতু সিলেকশ্যন হ'ব ইয়াত কোনো ধৰণৰ ৰিলেক্সেশ্যন তেনেকৈ দিয়া নাই যেহেতু এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট হয় আপোনালোকৰ হাইট চেজ হ'ব লাগিব আমাৰ অসমৰ ল'ৰাৰ কাৰণে 165 চেণ্টিমিটাৰ হাইট থাকিব লাগিব আৰু ছোৱালীৰ কাৰণে 157 চেণ্টিমিটাৰ হাইট থাকিব লাগিব আৰু ল'ৰা যিহেতু চেজ জুকিব চেজ আপোনালোকৰ নৰ্মেল 81 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব তাৰপিছত আপোনাৰ ছোৱালী কোনো ধৰণৰ চেজ নুজুখে তাৰপিছত আপোনালোকৰ ৰানিং হ'ব ৰানিং থাকিব ল'ৰা ছোৱালী কিমান ৰানিং কৰিব লাগিব সেইটো চাই লওঁ আহক ফিজিকেল ইফেক্টিভ টেষ্ট হ'ব তাৰপৰা ল'ৰাৰ কাৰণে 100 মিটাৰ ৰেচ হ'ব আপোনালোকৰ তাৰ 16 ছেকেণ্ডৰ ভিতৰত মাৰিব লাগিব তাৰপিছত আৰু 800 মিটাৰ ৰেচ হ'ব ল'ৰা দুটা ৰানিং হ'ব 3 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 800 মিটাৰ ৰেচটো কমপ্লিট কৰিব লাগিব আৰু লং জাম্প হ'ব 3.5 মিটাৰ মানে মিনিমাম 10-11 ফুটমান লং জাম্প হ'ব তাত আপোনালোকে 3টা চান্স পাব সেইটো পাছ কৰিব লাগিব আৰু ল'ৰা শ্বৰ্ট ফুট দলিয়াব লাগিব 7.26 কেজি 4.5 মিটাৰ আপোনালোকে দলিয়াব লাগিব ছোৱালী 100 মিটাৰ ৰেচ হ'ব আপোনালোকৰ 18 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু আপোনালোকৰ 800 মিটাৰ ৰেচ হ'ব আকৌ ছোৱালী 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আৰু লং জাম্প হ'ব 3 মিটাৰ 3টা চান্স থাকিব আপোনালোকৰ বয়স হ'ব লাগিব জেনেৰেল OBC আৰু EWS ৰ কাৰণে 20ৰ পৰা 25 বছৰ আৰু SC ST যদি হয় 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু যদি OBC হয় তেন্তে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব গোটেইখিনি কথা ক'লে তাৰপৰা এতিয়া এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাইটো ষ্টাৰ্ট হৈছে 24 তাৰিখ 4 মাহ 2024 পৰা এপ্ৰিল মাহৰ 24 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট হৈ গ'ল 14 তাৰিখ 5 মাহ 2024 মে মাহৰ 14 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছতে আহিলে আপোনালোকৰ কিমান কোৱালিফিকেশ্যন লাগিব কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আমাৰ অসমৰ লগতে অল ইণ্ডিয়া ল'ৰা ছোৱালীৰ কাৰণে চিম্পুল যি আৰ্টছ ছায়েন্স কমাৰ্চৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব এইটো যিহেতু কনষ্টেবলৰ পোষ্ট নহয় এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট UPSC দ্বাৰা গোটেই ভৰ্তি প্ৰক্ৰিয়াটো হ'ব আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াতকৈ ফুল ডিটেইলি যদি আপোনালোকে চাওঁ বুলি ভাবে নিজৰ নটিফিকেশ্যনখন মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে নটিফিকেশ্যনখন চাই ল'ব তেতিয়া ইয়াতকৈ ভালকৈ আপোনালোকৰ কথাখিনি গম পাব মই যিমানখিনি মোষ্ট ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকক বুজাই দিলোঁ আপোনালোকৰ www.upsc.gov.in ত গৈ পেলাই অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লাইটো কৰিব লাগিব যদি নিজে পাৰে কৰিব আপোনালোকে নিজৰ যদি লেপটপ কম্পিউটাৰ আছে মোবাইলতো পাৰিব কৰিব আপোনালোকে কওঁ বুলিলে আৰু যদি নোৱাৰে যদি ইচ্ছুক হয় এইখিনি পোষ্টৰ কাৰণে ভাল পোষ্ট আপোনালোকৰ চেলাৰী ভাল হ'ব অফিচাৰ লেভেলৰ পোষ্ট যিহেতু আপোনালোকে অনলাইনৰ দোকানত ধুনীয়াকৈ গৈ কৰি ল'ব আৰু এপ্লিকেশ্যন ফিজ কাটিব লাগিব OBC EWS আৰু জেনেৰেল কেণ্ডিডেটে 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব SC ST আৰু ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে এইখিনিয়ে যিখিনি মষ্ট ইম্পৰ্টেণ্ট টপিকখিনি মই আপোনালোকক বুজাই দিলোঁ ইয়াতকৈ ডিটেইলি চাবলৈ আপোনালোকে
নটিছখন তলৰ ডেছক্ৰিপশ্যনত দি থ'ম, সেইখন গৈ পেলাই ধুনীয়াকৈ পঢ়ি ল'ব, তেতিয়া গোটেই কথাখিনি গম পাব। আৰু আপোনালোক যদি যোগ্য নহয়ও আপোনাৰ দাদা বাইদেউ যদি কোনোবা এনেদৰে ইচ্ছুক কোৱালিফিকেশ্যন থকা ডিফেন্সৰ প্ৰতি ইচ্ছুক থকা আপোনালোকৰ দাদা বাইদেউ যদি কোনোবা থাকে ঘৰৰ পৰিয়ালৰ সদস্য, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব, তেওঁলোকে কথাটো গম পাব আৰু এপ্লাইটো কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে লাইক কৰিব, আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব। ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ৰিকুৱেষ্ট কৰিছোঁ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।